হেল্ল' এণ্ড ৱেলকাম। মই কৃষাণু দহোতিয়া। আজি আপোনালোকলৈ আকৌ লৈ আহিছোঁ আমাৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ, আছাম কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজ। ফাৰ্ষ্ট উইকটো আজি আমি কৰিম। আৰু প্ৰথম যদি আমাৰ নিউজটো চাওঁ, প্ৰথম নিউজটো হৈ গ'ল আপোনাৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে এইবাৰ হোৱাইটলে গ'ল্ড এৱাৰ্ডটো পাইছে তেওঁ ৰিচেণ্টলি। আৰু হোৱাইটলে গ'ল্ড এৱাৰ্ডটো গ্ৰীণ অস্কাৰ বুলিও কয়, ঠিক আছে। হোৱাইটলে গ'ল্ড এৱাৰ্ডটো গ্ৰীণ অস্কাৰ বুলিও কয়। আৰু তেওঁ কোন হয়? পূৰ্ণিমা দেৱী বৰ্মন এজন কনজাৰভেশ্যনিষ্ট হয়। আৰু তেওঁ হাৰ্গিলা নামৰ যোনটো চৰাই হৈ গ'ল, গ্ৰেট এডজাষ্টেড ষ্টক হৈ গ'ল, সেইটোৰ কনজাৰভেশ্যনত লাগি আছে কিছুদিনৰ পৰা। আৰু এই যোনটো আপোনাৰ হোৱাইটলে গ'ল্ড এৱাৰ্ড হৈ গ'ল নহয়, এইটো তেওঁ ছেকেণ্ড টাইমৰ কাৰণে জিকিছে। ইয়াৰ আগত তেওঁ 2017ত এইটো পাইছিলে, ঠিক আছে। 2017ত পাইছিলে। আৰু তেওঁৰ এফৰ্টৰ কাৰণেই আপোনালোকে যদি চাই, যোনটো হাৰ্গিলাৰ পপুলেশ্যন অসমত আমি দেখো 450ৰ পৰা 2007 চনত 450ৰ পৰা এতিয়া মানে প্ৰেজেন্ট ডেট আমাৰ 1800লৈকে হৈ গ'ল। তো ইয়াৰ পপুলেশ্যন ইনক্ৰিজ হৈছে 1800লৈকে আমি যদি দেখা পাওঁ, ঠিক আছে। আৰু এওঁ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে ইয়াৰ আগত আপোনালোকে যদি চাই, যোনটো ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম হৈ গ'ল 2022ত তেওঁক চেম্পিয়নছ অফ দ্য আৰ্থ এৱাৰ্ডটো দিছিলে, ঠিক আছে। আৰু এওঁৰ কুৱেশ্যন কিন্তু APSC প্ৰিলিমছত সুধি গৈছে। APSC প্ৰিলিমছত এওঁৰ কুৱেশ্যন সুধি গৈছে। আচ্ছা, এতিয়া আপোনালোকে মোক কমেণ্ট কৰি জনাওক, ইয়াৰ আগত কোনে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ আণ্ডাৰত চেম্পিয়নছ অফ দ্য আৰ্থ এৱাৰ্ড ইণ্ডিয়াৰ পৰা পাইছিলে? ইয়াৰ আগত ইণ্ডিয়াৰ পৰা কোনে পাইছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। আৰু কোনে পাইছে আৰু কি কাৰণে পাইছে, ঠিক আছে। মানে সেইটো কমেণ্ট কৰি জনাব। যদি কাৰেক্ট হয় মই ডেফিনেটলি আপোনালোকক লাইক এটা কৰি দিম কাৰেক্ট আনচাৰ হলে। আচ্ছা, এতিয়া আমি আগলৈ চাওঁ। তেওঁ বেচিকেলি কি কৰিছে আমি যদি চাওঁ, পূৰ্ণিমা দেৱী বৰ্মনে তেওঁ একদম গ্ৰাছ ৰুটৰ মানুহবিলাকক লৈ কেনে কনজাৰভেশ্যন প্ৰগ্ৰাম চলাই আছে, ঠিক আছে। আৰু বিশেষকৈ যোনখিনি আমাৰ লোকেল মানুহ হৈ গ'ল ন, গ্ৰাছ ৰুট, মই যেতিয়া ক'লোৱেই বিশেষকৈ আমাৰ মাইকী মানুহখিনি হৈ গ'ল নহয়, তেনেকুৱা মাইকী মানুহখিনিক লৈ কেনে তেওঁ এটা আৰ্মি বনাইছে, এটা গ্ৰুপ বনাইছে, সেইটোক হাৰ্গিলা আৰ্মি কৈছে, য'ত তেওঁলোকে এৱেৰনেছৰ কথা, ঠিক আছে, এই চৰাইটোৰ এৱেৰনেছৰ কথা, প্লাছ চৰাইটো কেনেকে হেবিটেট আপোনাৰ ডেষ্ট্ৰয় কৰিব নালাগে, ঠিক আছে, কেনেকে সংৰক্ষণ কৰিব লাগে, এইবিলাক বস্তু এই হাৰ্গিলা আৰ্মিটোৱে কৰি আছে। আৰু ইয়াৰ লগতে আমি যদি চাওঁ, ইয়াত চাওক, পূৰ্ণিমা দেৱী বৰ্মনে অকল আমাৰ অসমতেই নহয়, এতিয়া তেওঁ ইণ্টাৰনেশ্যনেলি এইটো এফৰ্ট লগাই আছে, তেওঁ এই হাৰ্গিলা বাৰ্ডছৰ আপোনাৰ কনজাৰভেশ্যনৰ কাৰণে, ঠিক আছে। কেম্বোডিয়াত তেওঁ চলাই আছে। আৰু এই এফৰ্টছ কেম্বোডিয়াত চলাই আছে, ইণ্টাৰনেশ্যনেলি চলাই আছে কাৰণে আচলতে এই হোৱাইটলে গ'ল্ড এৱাৰ্ডটো তেওঁ পাইছে, যোনটো আমাৰ গ্ৰীণ অস্কাৰ বুলিও কোৱা হৈছে, ঠিক আছে। আৰু তেওঁৰ এইম হৈছে যাতে গ্ল'বেল পপুলেশ্যনটো তেওঁ বঢ়াব পাৰে টু আপোনাৰ 5000লৈকে কেনেকে বঢ়াব পাৰে, ঠিক আছে, বাই 2030। বাই 2030 কেনেকৈ সেইটো বঢ়াব পাৰে, সেই এফৰ্টটো তেওঁ কৰিব বিচাৰিছে, ঠিক আছে। নেক্সট আপোনালোকে গম পাইছে নহয়, এইটো কেম্বোডিয়াতো তেওঁ এই এফৰ্টটো চলাই আছে। আৰু ইয়াৰ আমি যদি চিগনিফিকেঞ্চ চাওঁ, ইয়াৰ কি চিগনিফিকেঞ্চ আছে, ইয়াৰ ইম্পৰ্টেঞ্চ কি এই হাৰ্গিলা বাৰ্ডটোৰ? প্ৰথম কথা, এই চৰাইটোৱে এটা ভাইটেল ৰোল প্লে কৰে, যাতে আমাৰ যিমান ৱেটলেণ্ড আছে ন, ৱেটলেণ্ডটো মেইনটেইন কৰিবলৈ, তাৰ ইক'চিষ্টেমটো মেইনটেইন কৰিবলৈ খুব সহায় কৰে এই বাৰ্ডটোৱে, ঠিক আছে। আৰু আপোনালোকে গম পায়, আমাৰ ষ্টেটত 15% ৱেটলেণ্ডছে আছে, 15% ৱেটলেণ্ডছে আছে, ঠিক আছে। আৰু এই চৰাইটো যদি নাইকিয়াও হৈ যায়, হয় নাই, আমাৰ কি হ'ব পাৰে, আমাৰ যোনটো ফুড চেইন আছে, সেই ফুড চেইনটো ডিছৰাপ্ট হ'ব পাৰে, ঠিক আছে। আমি চাম আগলৈ। তো চব বেচিকেলি দে কনজিউম কি, ডিকে অৰ্গেনিক মেটাৰ, ঠিক আছে। তেওঁলোকে কাৰ্কেছেছ খায়, ডিকে অৰ্গেনিক মেটাৰ খায় তেওঁলোকে। আৰু তেওঁলোকে ভাইটেল ৰোল প্লে কৰে কিহত? নিউট্ৰিয়েণ্ট ৰিচাইক্লিঙত, ঠিক আছে, নিউট্ৰিয়েণ্ট ৰিচাইক্লিঙত। আৰু যাতে ভাল ইক'চিষ্টেমটো হেল্প হৈ থাকে, সেইটো আপোনাৰ মেইনটেইন কৰিবলৈ হাৰ্গিলাটোৱে আপোনাৰ হেল্প কৰে। দে অলছো হান্ট স্নেক্স, আমি গম পাইছো, যাতে আপোনাৰ আমাৰ এৰিয়াটো পয়জনাছ স্নেক্স যাতে বৰ বিশেষকৈ নাথাকে, ঠিক আছে। আৰু আমি যদি চাওঁ, এজ এ হোল ৱেটলেণ্ডছে আপোনাৰ ফ্লাড কণ্ট্ৰলত হেল্প কৰে, বায়'ডাইভাৰ্চিটি আৰু মাইগ্ৰেটৰী বাৰ্ডছ আহিবলৈ খুবেই আমাৰ ৱেটলেণ্ডছ বিলাক ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া আমাৰ কি হৈছে, আমাৰ যেনেকে দীপৰ বিল, আপোনালোকক অলৰেডি মই দীপৰ বিলৰ এটা ভিডিঅ' বনাই গৈছো ইয়াৰ আগত, আপোনালোকে চাব পাৰেগে, ঠিক আছে। এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্ছত আমি কৰি গৈছো, আপোনালোকে চাব পাৰে, এটা ডেডিকেটেড ডাঙৰ ভিডিঅ' আছিলে দীপৰ বিলৰ ওপৰত।
তো আমি দেখি পাওঁ যে ৱেটলেণ্ডছ বিলাক বহুত ক্ৰুচিয়েল হয় আমাৰ, আৰু কেনেকে ৱেটলেণ্ডছ বিলাক আজিৰ তাৰিখত টুৰিজিমৰ কাৰণে, আনপ্লেন সেটেলমেন্টৰ কাৰণে, এনক্ৰচমেন্টৰ কাৰণে কেনেকে লাহে 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 নাইকিয়া হৈ গৈ আছে, হয়নে? আচ্ছা, আৰু আমি যদি চাওঁ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে তেওঁৰ কামৰ যোগেৰে আমি গম পাইছো ৱমেন এম্পাৱাৰমেন্ট হৈছে। কজ আমি দেখিলো ন হাৰ্গিলা আৰ্মি এটা হৈছে য'ত মানুহ বিলাকে নিজে, এতিয়া আমি তাত ৱমেন বিলাকে নিজে লিডাৰশ্বিপ লৈ লৈ এৱেৰনেছ প্ৰগ্ৰাম, সজাগতা কৰি আছে, হয় নাই? লাইভলিহুড এনহেন্সমেন্ট কৰি আছে, লাইভলিহুডো পাই আছে, আৰু এটা ছচিয়েল চেঞ্জ আনি আছে য'ত আমাৰ মহিলা মুৰব্বী ওলাই আহিছে, হয় নে? য'ত আমি দেখি পাইছো মাইকী মানুহে নিজে লিড লৈ কিনে এইবিলাক এফৰ্ট দিছে, আল্টিমেটলি তেওঁলোকৰ পাৰ্চনেল লাইফতো সেইবিলাক আপোনাৰ পজিটিভ ইম্পেক্ট পেলাই আছে, ঠিক আছে। নেক্সট আমাৰ নিউজ হৈ গ'ল যে আমাৰ অসমে কি হৈছে, আসামে বেচিকেলি টপ কৰিছে GST কালেকশ্যনত। তো এপ্ৰিল মাহত অসমে অল অভাৰ ইণ্ডিয়াত যিমান 28+ আমাৰ 8 ইউনিয়ন টেৰিটৰিজ আছে। তো আমাৰ 28 ষ্টেটছ আছে আৰু 8 ইউনিয়ন টেৰিটৰিজ আছে, হয়নে? তাৰে আমি গম পাইছো অসমে টপ কৰিছে আমাৰ GST কালেকশ্যন। আৰু ভাল কথা এইটোৱে, অকল অসমেই নহয়, আমাৰ ইণ্ডিয়াতো হায়েষ্ট টেক্স কালেকশ্যন হৈছে। ইণ্ডিয়াত এবাৰ GST হায়েষ্ট টেক্স কালেকশ্যন হৈছে এবাৰ, ঠিক আছে। GST কালেকশ্যন হায়েষ্ট হৈছে। আৰু আমি যদি চাওঁ অসমে চাওক ৰিমাৰ্কেবল কিমান 25% গ্ৰোথ কৰিছে GST কালেকশ্যনত, ঠিক আছে। আমি যদি প্ৰিভিয়াছ ইয়াৰ এপ্ৰিলৰ লগত কম্পেয়াৰ কৰো, তো প্ৰিভিয়াছ ইয়াৰ এপ্ৰিলৰ লগত যদি আমি কম্পেয়াৰ কৰো, অসমে 25% গ্ৰোথ কৰিছে, ঠিক আছে। আৰু ইয়াৰ এমাউণ্টটো হৈ গ'ল কালেকশ্যন কিমান 1895 আছে এবাৰ কালেকশ্যন কৰিছে। যোৱাবাৰ আমি যদি কম্পেয়াৰ কৰো ইট ৱাজ কিমান 1513। তো এইটো ইমান মেটাৰ নহয়, বাট এইটো মেটাৰ কৰিব আপোনালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা, ঠিক আছে। আৰু আপোনালোকে এতিয়া কমেণ্ট কৰি মোক এটা কুৱেশ্যন এটা মই আপোনালোকক সুধিছো যে আমাৰ GST-টো কোনটো এমেণ্ডমেণ্ট দি আহিছিলে, কোনটো এমেণ্ডমেণ্ট দি আমাৰ GST আহিছিলে, সেইটো আপোনালোকে কমেণ্ট কৰি কওক। আৰু এটা আপোনালোকে কুৱেশ্যন আপোনালোকে মোক কমেণ্ট কৰি কব যে কোনকেইটা আইটেম এতিয়াও GST আণ্ডাৰত নপৰে, কোনকেইটা আমি ছেপাৰেটলি আমাৰ ভেট হওক, ঠিক আছে, ভেটেদি আমাৰ কালেক্ট কৰা হয়। তো GST প্ৰিভিউ আণ্ডাৰত কোনকেইটা আইটেম এতিয়াও নপৰে, তো সেইকেইটা আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো এইটো মনত থৈ দিব এক্সাম পইণ্ট অফ ভিউ পৰা। তো এপ্ৰিল মাহত অসমে হায়েষ্ট GST টেক্স কালেক্ট কৰিছে এমংছ অল দ্য ষ্টেটছ, ঠিক আছে। আচ্ছা, তো নেক্সট আমি চাওঁ আমাৰ ষ্টাৰবাৰ্ষ্ট, যোনটো এটা ফ্ৰেঞ্চ ফাৰ্ম হয়, ই কলাবৰেট কৰিছে কাৰ লগত, আমাৰ IIT গুৱাহাটীৰ লগত, যাতে আমাৰ স্পেচ চেক্টৰ, ইণ্ডিয়াৰ স্পেচ চেক্টৰটো আমি আৰু ভাল কৰিব পাৰো আৰু ৰবাষ্ট কৰিব পাৰো, ঠিক আছে। আৰু বিশেষকৈ তেওঁলোকে গুৰুত্ব দিব আমাৰ ষ্টাৰ্টআপছ হৈ গ'ল আৰু MSME, আমাৰ MSME হৈ গ'ল, ঠিক আছে। যেনেকে মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছ আছে, এইবিলাকক আপোনাৰ মেজৰ গুৰুত্ব দিব, ঠিক আছে। MSME প্লাছ আমাৰ মেজৰ ইণ্ডাষ্ট্ৰিজ বিলাককো, মানে অলমষ্ট চবতে আমাৰ গোটেই চেক্টৰখিনিতে ইয়াত এই দুইটাই কলাবৰেট কৰি কেনে স্পেচ চেক্টৰটো ডেভেলপ কৰিব চাব, ঠিক আছে। কি কি ক্ষেত্ৰত এনহেঞ্চ কৰিব, ৰিচাৰ্চ এক্সপেডাইট, মানে একদম আপোনাৰ স্পীডটো আৰু ভাল কৰি দিব, আমাৰ মানে আৰু স্পীডি, মানে এফিচিয়েণ্ট বস্তুটো মেকানিজিমটো আনিবলৈ চাব, ঠিক আছে। কমাৰ্চিয়েলাইজ কৰিব চাব, আৰু ডেফিনেটলি কেনেকে আমাৰ ইন'ভেটিভ সলিউশ্যন আনিব পাৰি তেনেকুৱা বস্তু ডেভেলপ কৰিব, ঠিক আছে। আৰু যাতে আমাৰ ডিফেন্স, আমাৰ কেপেবিলিটিজ যিমান আছে সেইবিলাক আমাৰ মিট কৰিব পাৰো। অলৰেডি আমাৰ ফ্ৰান্সৰ লগত আমি দেখি আহিছো যে আমি ইণ্ডিয়াই আমাৰ ফ্ৰান্সৰ লগত বহুত ভাল মানে ডিফেন্স আমাৰ ইম্পৰ্ট এক্সপৰ্ট আছে, বিশেষকৈ আমি ইম্পৰ্ট কৰো ডিফেন্স ইকুইপমেণ্ট, হয়নে? তো এতিয়া আমি স্পেচ চেক্টৰটো আমাৰ ফ্ৰান্সৰ লগত আমি সোমাইছো, ঠিক আছে। তো দ্য পাৰ্টনাৰশ্বিপ বিটুইন আমি যদি চাওঁ ষ্টাৰবাৰ্ষ্ট আৰু IIT গুৱাহাটী, কি ৰিফ্লেক্ট কৰিব, আমাৰ প্ৰগ্ৰেছ কৰিব কি ইণ্ডিয়া ফ্ৰান্স ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপটো, ডিফেন্সতো আগৰ পৰাই আছে, প্লাছ স্পেচ চেক্টৰটো আমি গম পালো। এতিয়া আমি নেক্সট আমাৰ নিউজটোলৈ যাওঁ। নেক্সট নিউজটো হৈ গ'ল যে আমাৰ অসমৰ দুগৰাকী প্লেয়াৰে জু জিটছু মিটত, বেচিকেলি আবুধাবিত হৈছিলে, জু জিটছু মিটত বেচিকেলি কি পাইছে, ব্ৰঞ্জ পাইছে। জু জিটছু মিটত ব্ৰঞ্জ পাইছে তেওঁলোকে, অসমৰ দুগৰাকী প্লেয়াৰে। আৰু জু জিটছু হয় কি, এইটো আপোনাৰ জাপানিজ MMA হয়, ঠিক আছে, মিক্স মাৰ্চেল আৰ্টছ হয়। আৰু আমাৰ ইমন গগৈ, তেওঁ 70+ কেটেগৰীত ব্ৰঞ্জ পাইছে, আৰু চাম্পি মাৰাকে বেচিকেলি তেওঁ 52 কেটেগৰীত আপোনাৰ ব্ৰঞ্জ পাইছে, ঠিক আছে। তো এইটো ক'ত হৈছিলে, এইটো 8th এছিয়ান জু জিটছু মিট আছিলে,
এইটো হৈছে আপোনাৰ আবু ধাবিত। আৰু কোনে পাইছে? ইমন গগৈ মনত থব আৰু চাম্পি মাৰা। ঠিক আছে। তো আজিলৈ এইখিনিয়ে আছিলে নিউজ। আগলৈ আপোনালোকক এনেকেই লগ পাই থাকিম। আৰু আপোনালোকক মই প্ৰমিচ কৰিছিলো পাৰ্চনেলিটিজৰ এটা আপোনালোকক বেচিকেলি ভিডিঅ' লৈ আহিম। অসমৰ পাৰ্চনেলিটিজ সেইটো খুব সোনকালে আমি মানে ডিছকাছ কৰিম। ঠিক আছে, মই সোনকালে লৈ আহি আছো এইটো ভিডিঅ'। তো ভালকে থাকিব চবেই। আগলৈ এনেকেই লগ পাই থাকিম। মৰম কৰি থাকিব। থেংক ইউ। বাই বাই।